নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ যি মেম্বাৰশ্বিপ আই কাৰ্ড হয় এইটো খুবেই প্ৰচলিত হৈ আছে অসমত আৰু বহুত মানুহে এই আই কাৰ্ডটো বনাই আছে। তো এই আই কাৰ্ডৰ ৰহস্য কি বা এই আই কাৰ্ডটো সকলোৱে বনাব লাগিব নেকি বা কি লাভালাভ হ'ব এই আই কাৰ্ডটো বনালে সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। যদি ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আৰু এই ভিডিঅ'ৰ মাজতে মই এটা কথা কৈ দিওঁ, যদি আপোনালোকে এডিআৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, যি এক্সাম আহি আছে, তো তাৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে, এই চেনেলৰে এটা ব্ৰাঞ্চ আছে স্মাৰ্ট জিকে আছাম বুলি, তো লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তাত গৈ আপোনালোকে যি জিকে হয় সেইসমূহ আপোনালোকে পঢ়িব পাৰিব বা চাব পাৰিব। ভিডিঅ'ৰ মাধ্যমেদি তাতো আপডেট দি থকা হ'ব। আপোনালোকে সেই চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আগন্তুক যদি কিবা চৰকাৰী চাকৰি আহে তাৰ কাৰণেও জিকেৰ প্ৰিপাৰেশ্যন সেই চেনেলটোত হৈ থাকিব। সেয়েহে যদি আপোনালোক ইচ্ছুক হয় তেনে ক্ষেত্ৰত আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। তো এতিয়া আহোঁ মেইন কথালৈ, যে ভাৰতীয় জনতা পাৰ্টিৰ এই মেম্বাৰশ্বিপ আই কাৰ্ড, তো এই মেম্বাৰশ্বিপ আই কাৰ্ড কিয় বনাব দিয়া হৈ আছে? তো এই আই কাৰ্ডখন বহুত মানুহে আপোনালোকে চাব পাৰে ছ'চিয়েল মিডিয়াত আপলোড কৰি আছে যে সিহঁতে মেম্বাৰ হৈ গৈছে বা মেম্বাৰশ্বিপ হৈ গৈছে। ইয়াৰ ফলত কি হ'ব সেইটোৱে আলোচনা কৰিব গৈ আছোঁ। তো এই ভিডিঅ'ৰ মাধ্যমেদি মই আপোনালোকক ক'ম যে মই কোনো দলীয় বিৰোধী কথা নকওঁ বা দলীয় সপক্ষেও কথা নকওঁ। মই এজন ভাৰতীয় নাগৰিক হিচাপে আপোনালোকক জাষ্ট সজাগ কৰিছোঁ যে এই আই কাৰ্ডখন বনোৱাৰ পিছত আছে এটা ষ্ট্ৰেটেজি। এই আই কাৰ্ডখনত আপোনালোকে ক'তো ভাৰতীয় চৰকাৰৰ বা অসম চৰকাৰৰ একো মোহৰ দেখা নাপায় বা আপোনালোকে ক'তো অশোক স্তম্ভটো দেখা নাপায়। তাৰ মানে এইটো কোনো গভ্ট আই কাৰ্ড নহয়। এইটো এটা বিজেপিৰ ষ্ট্ৰেটেজি হয়, যে সিহঁতে এটা ষ্ট্ৰেটেজি বনাই আছে যে কিমান মেম্বাৰ সিহঁতৰ আছে বা কিমান মানুহ সিহঁতৰ পাৰ্টিত ইণ্টাৰেষ্টেড হয় আৰু ভৱিষ্যতলৈ মানুহ সিহঁতৰ দললৈ কেনেকৈ কি উপায়েৰে আনিব পাৰি বা কি উপায়েৰে মানুহবিলাকক আকৰ্ষিত কৰিব পাৰি, সেইটোৰে এটা ষ্ট্ৰেটেজি। মই আকৌ এবাৰ কৈছোঁ যে মই কোনো দলীয় সপক্ষে বা দলীয় বিৰোধী কথা কোৱা নাই। মই এজন সচেতন ভাৰতীয় নাগৰিক হিচাপে আপোনালোকক জাষ্ট সজাগ কৰিছোঁ। এই আইডিৰ ফলত আপোনালোকৰ কোনো চৰকাৰী আঁচনি নাপায় বা কোনো চৰকাৰী আঁচনি আপোনালোকক দিয়া নহয়। জাষ্ট এইটো এটা ষ্ট্ৰেটেজি হয় যে সিহঁতে এটা অনুমান লগাব পাৰিব যে কিমান মানুহ বিজেপিত ইণ্টাৰেষ্টেড হয়। এই আই কাৰ্ডত থাকিব নাম, থাকিব আপোনাৰ ষ্টেটৰ নাম থাকিব আৰু মেম্বাৰশ্বিপ নাম্বাৰটো থাকিব আৰু মেম্বাৰশ্বিপ নাম্বাৰটো থাকিব। তো এই মেম্বাৰশ্বিপ নাম্বাৰৰ পৰা সিহঁতে গেছ কৰিব পাৰিব যে কিমান মানুহ বিজেপিত ইণ্টাৰেষ্টেড আছে। তো সেই হিচাপে সিহঁতে ভৱিষ্যতলৈ ষ্ট্ৰেটেজি কৰিব। ইয়াৰ দ্বাৰা কোনো লাভ আপোনালোকৰ নহয়। যদি আপোনালোকে জানিব বিচাৰে যে এই আই কাৰ্ডখন কেনেকৈ বনায়, আপুনি ঘৰতে কেনেকৈ বনাব পাৰিব, তাৰ কাৰণে মোক কমেণ্ট ছেকশ্যনত সুধি দিব। মই ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম যে কেনেকৈ এই আই কাৰ্ডখন পাব পাৰি বা বনাব পাৰি। এইটোৰ কাৰণে আপোনালোকে IVR টেকন'লজি ইউজ কৰিব পাৰে, নতুবা আপোনালোকে মোবাইলত অনলাইনতো আপোনালোকে বনাব পাৰে। তো আপোনালোকৰ যদি দৰকাৰ হৈছে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব। মই মানুহৰ ডিমাণ্ডৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও এই বিষয়ে জানে। ধন্যবাদ। জয় আই অসম।